সৰ্বপ্ৰথমতে বিহালীবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জনাইছোঁ আৰু বাকী তিনিগৰাকী কেণ্ডিডেটলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু নিৰ্বাচনত আমি যেনেধৰণে আমি প্ৰচাৰ কৰিছিলোঁ, ৰাইজৰ মাজত যাবলৈ যেনেকৈ আমি গৈছিলোঁ, ৰাইজৰ পৰা যেনেকৈ মৰম চেনেহ পাইছিলোঁ আৰু যেনেধৰণে আমি নিৰ্বাচন হোৱা দিনাখন যেনেকৈ আমি যথেষ্টখিনি ভোট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত, গতিকে আমি আশাবাদী যে আমি ভালকৈ এই নিৰ্বাচন জয়ী হ'ম। চাওক, প্ৰথমতে মই আপোনালোকৰ মাধ্যমেৰে সমূহ বিহালীবাসী ৰাইজক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু বাকী তিনিগৰাকী কেণ্ডিডেটলৈ মই শুভেচ্ছা জনাইছোঁ। আজি ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বই, 8টা বজাত ইতিমধ্যে আৰম্ভ হৈছেই চাগে। গতিকে আজি সুন্দৰ এটা অনুভূতি। আমি যি নিৰ্বাচনত প্ৰচাৰ কৰিছিলোঁ, সেই নিৰ্বাচনত আমি যথেষ্টখিনি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে বেছি সংখ্যক ৰাইজে আমাক যেতিয়া ভোট দিছে বুলি আমি আশা কৰিছোঁ। এইটো কাৰণে কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে শান্তিপূৰ্ণভাৱে যেনেকৈ আজি উন্নয়ন কৰিছে, সকলো জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ পৰা লৈ উন্নয়ন কৰিছে, আঁচনিৰ ক্ষেত্ৰত মানে একদম সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে কাম কৰিছে। সেইকাৰণে ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মানে আছে বুলি আমি বিশ্বাস কৰিছোঁ। আৰু যিহেতু এই নিৰ্বাচনটো উপ নিৰ্বাচন, গতিকে এই নিৰ্বাচনটো যিহেতু চৰকাৰ নতুনকৈ গঠন কৰা বা ভঙা চৰকাৰ ইলেকশ্যন যিহেতু নহয়, চৰকাৰ অলৰেডি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আছেই, কেন্দ্ৰতো আছে বা অসমতো আছে, গতিকে মানুহে যিহেতু ৰুলিং চৰকাৰ আছে, ৰুলিং চৰকাৰৰ পক্ষতে যথেষ্টকৈ ভোট প্ৰদান কৰিছে আৰু যথেষ্ট উন্নয়নৰ কাৰণে আৰু অসমখন যেনেকৈ সুৰক্ষিত কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত 17জন বিধায়কৰ নেতৃত্বত নিৰ্বাচন খেলিব। আমি 55,000 অধিক ভোট পাম বুলি আমি আশা কৰিছোঁ। 55,000 অধিক ভোটত জিকিব পাৰে আপুনি তেনেকুৱা কিবা? আমি মিনিমাম 20,000 ওপৰত লিডিঙত আমি জিকিম বুলি আমি আশা কৰিছোঁ। আমি প্ৰতিটো বুথ কমিটিৰলৈকে আমি যেতিয়া এনালাইচিছ কৰিছোঁ ইলেকশ্যন হৈ যোৱাৰ পিছত, গতিকে সকলো স্তৰৰ পৰা আমি যেতিয়া এনালাইচিছ কৰাৰ পৰা এটা আমি ক'ব পাৰোঁ যে মিনিমাম 20,000 ভোটৰ ব্যৱধান আমি জয়যুক্ত হ'ম। বাগিচাৰ ভোটৰ ক্ষেত্ৰত কেনেধৰণে কি ভাবিছে? বাগিচাৰ ভোটটো যথেষ্ট আগতকৈ বৃদ্ধি পাব। বাগিচাৰ ভোট মানে যিহেতু ভাৰতীয় জনতা পাৰ্টীত নেতৃত্ব চৰকাৰখন অহাৰ পিছৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ কাৰণে বা টি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে এইখন চৰকাৰ যেনেকৈ কাম কৰিছে, আজি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আজিয়েই নহয় 2014 চনৰ পৰাই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ লগত মানে আছে। আৰু এই নিৰ্বাচনটো যথেষ্টখিনি ৰাইজে উৎফুল্লিত হৈ আমাক মানে ভোট দিছে। চাহ জনগোষ্ঠীৰ লোকে, চাহ জনগোষ্ঠীৰ লোক বুলিয়ে নহয়, সকলো জাতি ধৰ্মাৱলম্বী লোকেই হওক। আজি কোৱা যায় যে আজি যিখিনি মাইনৰিটি ভোটাৰ্ছ বা আমাৰ খ্ৰীষ্টান ধৰ্মী লোকসকলে ভাৰতীয় জনতা পাৰ্টীয়ে ভোট নিদিয়ে, কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত আপুনি ৰিজাল্টত দেখিব যিবিলাক অঞ্চলত মাইনৰিটি অধিকৃত অঞ্চলেই হওক বা খ্ৰীষ্টান ধৰ্মীয় লোকসকল যিবিলাক পলিং ষ্টেচন আছে, সেইবিলাকৰ আমি যথেষ্টখিনি ভোট পাবলৈ আমি সক্ষম হ'ম। কংগ্ৰেছেও দাবী কৰিছে তেওঁলোকে সমষ্টিটোত জয়ী হ'ব। কৰিব পাৰে, তেওঁলোকৰ এনালাইচিছত তেওঁলোকে কৰিছে, কিন্তু আমি যিহেতু আমাৰ সংগঠন তৃণমূল পৰ্যায়ত শক্তিশালী হৈ আছে, গতিকে আমি যেতিয়া ৰাইজৰ মাজত নিৰ্বাচন প্ৰচাৰ কৰিবলৈ যাওঁতে যেনেধৰণে আমি পাইছোঁ, তেতিয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী জয় নিশ্চিতটো আগতেই আছিলে, কিন্তু আমি ব্যৱধানটো কেনেকৈ কিমান বঢ়াব পৰা যায় সেইটো আমাৰ বিশেষ লক্ষ্য লৈ আমি প্ৰচাৰত নামিছোঁ। বহুত কষ্ট কৰিব লগা হৈছে, কাৰণ বহুকেইজন বিধায়ক বহুকেইজন মন্ত্ৰী কষ্ট। নিৰ্বাচন মানে এটা যুঁজ, কষ্টটো কৰিবই লাগিব। কোনোবাটো আৰু ঘৰত বহি থাকিলে মানে আপোনালোকে এনেকুৱা হৈছে যেন বিহালী যদি হাৰে চব হাৰি যাব। নাই, তেনেকৈ কোনো কথা নাই। চাওক, আমাৰ বিহালী বুলি নহয়, আমাৰ 5টা উপ নিৰ্বাচন যিটো সমষ্টি হৈ আছে, আটাইকেইটা আমাৰ একে পৰিকল্পনা আমাক ৰাজ্যিক কমিটি দিছে, যেনেকৈ ধৰক আমাৰ 21জনকৈ মন্ত্ৰী দিছে দায়িত্ব এটা সমষ্টিত, প্ৰতিগৰাকী বিধায়ক বা আমাৰ কোনোবা ৰাজ্যিক নেতৃত্বক এটা পঞ্চায়তৰ দায়িত্ব দিয়া হৈছিলে, তেনেকৈ সাংসদসকলকো এটা জিলা পৰিষদ হোৱা দায়িত্ব দিয়া আছে। আৰু আমাৰ স্থানীয় আমাৰ সাংসদ মহোদয় আছে বা আমাৰ মানে কাৰ্যকৰ্তা আছে, জিলাৰ হওক, মণ্ডলৰ হওক, পঞ্চায়ত লেভেলত হওক বা বুথ কমিটি আছে, সকলোৱে আমি এটা সুন্দৰ পৰিকল্পনা কৰি পেলাই আমি এই ইলেকশ্যনত আমি অৱতীৰ্ণ হৈছিলোঁ। আৰু সেইটো সকলো মানে সমষ্টি একেই আছিলে। গতিকে কষ্ট বুলি মানে কোনো কথা কয়, নিৰ্বাচনতো কষ্ট ডেফিনেটলি হ'ব লাগিব, কষ্টটো কৰিব লাগিব ভাল ফলাফল হ'বৰ কাৰণে। গতিকে আমি নিজৰ কেনেকৈ আৰু ভাল কৰিব পৰা যায় সেইটোৱে বেছি চিন্তা কৰিছিলোঁ, আৰু সেই হিচাপে আমি ৰাইজৰ পৰা মৰম আদৰ বুটলিবলৈ সক্ষম হৈছোঁ আৰু ডেফিনেটলি ভাল ফলাফল এটা পাবলৈ সক্ষম হৈছোঁ।